বন্দিতা ৰাজ্যত পুনৰ সংঘটিত হয় লাভ জেহাদৰ ঘটনা প্ৰকৃত নাম লুকুৱাই এজন মুছলমান যুৱকে হিন্দু যুৱতীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক আৰু প্ৰকৃত নাম আছিল সমীৰ আৰু সমীৰ নামেৰে প্ৰকৃত নাম লুকুৱাইছিল সমীৰে আৰু সমীৰ নামেৰে প্ৰেমৰ নাটক ৰচা বুলি জানিব পৰা গৈছে কিন্তু প্ৰকৃত নাম সাকিল সিদ্দিক বুলি জানিব পৰা গৈছে আৰু যুৱতী গৰাকী বহুদিন ধৰি নিৰুদ্দেশ হৈ আছিল কিয়নো যুৱকজনে পলুৱাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যুৱতী গৰাকী বহুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছতে পৰিয়ালৰ লোকে গোচৰ তৰে আৰু থানাত গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে তথ্য লাভ কৰে সেই তথ্যৰ ভিত্তিতে যুৱতী গৰাকীক ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰিব পৰা বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে যেহেতু হিন্দু যুৱতীক পলুৱাই লৈ যোৱা সাকিল আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ৰাজ্যত পুনৰ সংঘটিত হয় লাভ জেহাদৰ ঘটনা প্ৰেমৰ নামত ধৰ্মৰ প্ৰতাৰণা আৰু লাভ জেহাদৰ বলি হ'বলগীয়া হৈছে এগৰাকী অসমীয়া জীয়ৰী আসল নাম লুকুৱাইছিল শেখ সাকিল সিদ্দিকী নামৰ মুছলমান যুৱকজনে প্ৰকৃত নাম লুকুৱাইছিল আৰু নিজকে সমীৰ বুলি পৰিচয় দিছিল সমীৰ নামেৰে হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ নাটক ৰচি অপহৰণ কৰিছিল নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ জাল পাতিছিল আৰু যুৱতী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে আৰক্ষীৰ দ্বাৰস্থ ভুক্তভোগী পৰিয়ালটো আৰক্ষীৰ তদন্ত তোলাল অপহৃত যুৱতী গৰাকী আৰক্ষীৰ তদন্ততে এই সকলো তথ্য পোহৰলৈ আহে আৰক্ষীয়ে যে অভিযান চলাইছিল অসম আৰক্ষীৰ তথ্যৰ ভিত্তিত বিহাৰৰ মুজাফৰপুৰ ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰিব পৰা গৈছে যুৱতী গৰাকী আৰু মুজাফৰপুৰ ৰেল ষ্টেচনৰ পৰাই গ্ৰেপ্তাৰ মূল অভিযুক্ত শেখ সাকিল সিদ্দিকী আৰু এই ঘটনা সংঘটিত হৈছে পুনৰবাৰ ৰাজ্যত অভিযুক্ত আৰু উদ্ধাৰ হোৱা যুৱতী গৰাকীক আনিবলৈ মুজাফৰপুৰলৈ ৰাওনা হৈছে এটা বিশেষ দল অসমলৈ অনাৰ পিছতহে খোল খাব লাভ জেহাদৰ এই চক্ৰটোৰ আন ৰহস্য বা প্ৰকৃত ৰহস্য সকলোবোৰ পোহৰলৈ আহিব সকলো ঘটনা পোহৰলৈ আহিব আৰু দুমদুমাৰ ফিলবাৰীতে সংঘটিত হৈছে এই তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিল যেহেতু প্ৰকৃত নাম আছিল শেখ সাকিল সিদ্দিকী কিন্তু নিজকে সমীৰ বুলি এজন হিন্দু যুৱক বুলি পৰিচয় দিছিল আৰু তেনেদৰে এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ জাল পাতিছিল প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু পলুৱাই লৈ গৈছিল অন্য এখন ঠাইলৈ আৰু তাৰ পাছতে যেহেতু কেইবাদিনো জীয়ৰী বা নিজৰ সন্তানৰ কোনো ধৰণৰ খবৰ লাভ কৰা নাছিল পৰিয়ালবৰ্গই বা পৰিয়ালৰ লোকে তাৰ পাছতে থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ পাছতে সেই এজাহাৰৰ ভিত্তিতে বা সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে আৰু সেই তদন্ততে পোহৰলৈ আহে বহু তথ্য এনেধৰণৰ বহু তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে অসম আৰক্ষীৰ তথ্যৰ ভিত্তিতে বিহাৰৰ মুজাফৰপুৰ ৰেল ষ্টেচনত উদ্ধাৰ কৰা হৈছে ভুক্তভোগী যুৱতী গৰাকী আৰু মুজাফৰপুৰ ৰেল ষ্টেচনৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্ত শেখ সাকিল সিদ্দিকীক অভিযুক্ত আৰু উদ্ধাৰ হোৱা যুৱতী গৰাকীক আনিবলৈ মুজাফৰপুৰলৈ ৰাওনা হৈছে এটা বিশেষ দল অসমলৈ অনাৰ পিছতহে খোল খাব লাভ জেহাদৰ এই চক্ৰটোৰ প্ৰকৃত ৰহস্য বা আন ৰহস্য আৰু দুমদুমাৰ ফিলবাৰীতে এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু প্ৰকৃত নাম লুকুৱাই নিজকে সমীৰ বুলি পৰিচয় দিছিল হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্ক ৰচনা কৰিছিল আৰু প্ৰকৃত নাম আছিল শেখ সাকিল সিদ্দিকী কিন্তু শেখ সাকিল সিদ্দিকী বুলি নকয় নিজৰ নাম সলনি কৰি সমীৰ বুলি নিজকে হিন্দু বুলি পৰিচয় দিয়ে এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰচনা কৰিছিল প্ৰেমৰ জাল পাতিছিল আৰু তাৰ পাছতে যুৱতী গৰাকীক অন্য ঠাইলৈ অৰ্থাৎ বহিৰাজ্যলৈ পলুৱাই লৈ গৈছিল আৰু যেতিয়া খবৰ পোৱা নাছিল পৰিয়ালৰ লোকে তাৰ পাছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে যি তদন্ত অব্যাহত ৰাখিছিল সেই তদন্ততে সাকিল সিদ্দিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ পোৱা গৈছে আজি আমি হিন্দু সমাজ খুবই লজ্জিত হৈছো যে তিনিচুকীয়া জিলা ফিলবাৰী থানাৰ অন্তৰ্গত পাৰ্বতীপুৰৰ ছোৱালী আৰু কাকজান ফিলবাৰী থানাৰ অন্তৰ্গত কাকজান গাঁৱৰ পৰা এজন হিন্দু ল'ৰা বুলি মিছা প্ৰলোভন দি পিনে তেওঁ ছোৱালীজনীক পলুৱাই নিলে তো আমি
আজিলৈকে প্ৰায় 3 দিন আমি ভুক্তভোগী পৰিয়ালে ছোৱালীজনীক বিচাৰি আছে, কিন্তু আজি আমি গোটেই ফিলবাৰীৰ বিভিন্ন জাতি জনগোষ্ঠী গোটেই হিন্দু একত্ৰিত হৈ পিনে আমি কালি ৰাতি ফিলবাৰী থানাত একত্ৰিত হলো। তাৰ পাছত ফিলবাৰীত OC-য়ে পৰ্যায়ক্ৰমে ল'ৰা পক্ষৰ ছোৱালীৰ পক্ষৰ মানুহক উঠাই পিনে তেওঁ সোধ পোছ কৰিলে। আজি ৰাতিপুৱা কিন্তু আমি গোটেই সমাজে গৈ পিনে তেওঁৰ ঘৰ ঘেৰাও কৰিবলৈ বাধ্য হলো। ঘৰ ঘেৰাও কৰোতে সেই ল'ৰাটোৰ মানে যিটো কালপিত, আমি কালপিত বুলি কওঁ, আমাৰ এজনী হিন্দু ছোৱালীক যে প্ৰলোভন মিছা প্ৰলোভন দি পিনে তেওঁ লৈ গৈছে, তাৰ মাকে এনেকে প্লেনিং কৰিছে। আমি যোৱাৰ লগে লগে সেই নাটকীয় কিন্তু আমি মানে খুব আচৰিত হৈছো যে সেই মাকেও সম্পূৰ্ণৰূপে তেওঁ জানে। আৰু জানিব পৰা মতে বাপেক আজি 1 মাহৰ পৰা সি এই কাকজানত নাই, বিহাৰত আছে। খুব সন্দেহ হৈছে যে আমাক ল'ৰাটো আজি বাপেকৰ ওচৰত পাই গৈছে কিজানি। সেইকাৰণে আজি আমি তিনিচুকীয়া সম জিলাৰ SP লগতে আমাৰ ফিলবাৰী থানাৰ OC সন্মিলিত হৈ পিনে সেই কাকজানৰ মুছলিম সমাজ আৰু গোটেই হিন্দু সমাজে একত্ৰিত হৈ পিনে আজি আমি এটা পৰ্যায়ত আমি উপনীত হৈছো যে SP-ৰ মহোদয় আৰু OC-ৰ উপস্থিতিত যে আমি 24 ঘণ্টাৰ সময়সীমা আমি বাপেকত বিহাৰৰ পৰা অতি সোনকালে এই মুছলিম সমাজক আমি তেওঁলোকৰ দায়িত্ব দিছো। তেওঁলোকে যদি এই শান্তি পৰিৱেশ যদি জীয়াই ৰাখিবলৈ বিচাৰে তেওঁলোকে ফুল আমাক সহায় কৰিব লাগে বুলি তেওঁলোকে আমাক আশ্বাসন দিছে যে আমি আপোনালোকৰ পক্ষত আছো, আমি যেনেকা যি হলেও আমি আপোনালোকক সহায় কৰিম বুলি তেওঁলোকে আমাক আশ্বস্ত কৰিছে। আজি আমি আমাৰ ডুমৰা সমষ্টিৰ অন্তৰ্গত ফিলবাৰীত আমাৰ এনেকুৱা এটা ঘটনা আগতে কেতিয়াও হোৱা নাছিলে। আমি যিটো দেখিছো আজি এজন মুছলিম সম্প্ৰদায়ৰ ল'ৰা এটাই ভুৱা পৰিচয়েৰে এজনী হিন্দু যুৱতীক প্ৰেমৰ জালত ফচাই, আমি শুনা মতে তেওঁ সমীৰ বুলি চিনাকি দি এতিয়া আমাৰ নাম ওলাইছে কিবা সিদ্দিকী উপাধিৰে, তেখেতক ফচাই মানে ছোৱালীজনীক ফচাই আজি 48 ঘণ্টা সময় হ'ল। 48 ঘণ্টা সময় উকলাৰ পাছতো তেওঁলোকৰ কোনো সন্ধান পোৱা নাই। আমি আজি তেওঁৰ মাকৰ মানে তেওঁৰ পৰিয়ালবৰ্গক লগ কৰিবলৈ গৈছিলোঁ। তাত গৈ দেখিলোঁ অলপ ধৰণে মানে পৰিয়ালৰ মানুহ জড়িত হৈ আছে, আমাৰ সন্দেহ হৈছে। আমাৰ সেই সন্দেহত ভিত্তি কৰি আমি আমাৰ তাত সমজিলা আৰক্ষী অধীক্ষকো আহিছিলে, লগতে আমাৰ ফিলবাৰীৰ OC ডাঙৰীয়াও আহিছিলে। আমি সকলোকে কৈছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ যি ছোৱালীজনী সেই ছোৱালীজনীক আমাক অনতিপলমে সকলোৰে সহযোগিতাত আমাৰ ইয়াত আনিব লাগে, আমাৰ পৰিয়ালৰ হাতত গতাই দিব লাগে। আৰু নহ'লে আমাৰ ইয়াত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ব। আগতে কোনোদিনা আমাৰ ইয়াত হোৱা নাই। আমি সেই মছজিদ কমিটিৰ লগতো আলোচনা কৰিলোঁ। মছজিদ কমিটিৰ লগতো আলোচনা কৰি আমাৰ তেখেতলোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ, যাতে ইয়াত হিন্দু মুছলিমৰ কোনো সংঘৰ্ষ যাতে সৃষ্টি নহয়, সেইটোৰ প্ৰতি লক্ষ্য ৰখাটো তাহাঁতৰো কৰ্তব্য আৰু আমাৰো এই দায়িত্ব আছে। সেই ল'ৰাটো যোন ভণ্ড ল'ৰাহে বুলি ক'ম, সি নিজকে সমীৰ বুলি পৰিচিত কৰিছিলে, নিজৰ নামটো হিন্দু ল'ৰাৰ নাম দি আৰু কুশলে আমাৰ হিন্দু ছোৱালীক ফচাবলৈ চেষ্টা কৰিছে। আৰু যোৱাকালি ছেইম ঘটনা ঘটালে আমাৰ ইয়াত ফিলবাৰীত এজনী হিন্দু ছোৱালীক, সি মুছলিম ল'ৰা হৈ কেনেকৈ ক'ৰ পৰা সাহস পালে সি যে আমাৰ হিন্দু ছোৱালীক ইয়াৰ পৰা পলুৱাই নিবলৈ সাহস পালে। আৰু মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ, সেই ল'ৰাটোক অতি সোনকালে কৰেক্ট কৰি আইনগতভাৱে ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ। সেই ল'ৰাটো যোন